ভাৰতীয় মিয়া অথবা মুছলমানে কেতিয়াও নিবিচাৰে যে 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ কোনোবা মুছলমান বিদেশী আহক। জাতি বিৰোধী, জাতি ধ্বংসী, অসম বিৰোধী এনেবোৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিৰুদ্ধে এই চান্দাজীৱী এই সংগঠনবোৰৰ ভূমিকা এতিয়া লক্ষণীয় হ'ব। অসমত এতিয়া চলিছে বিদ্বেষৰ ৰাজনীতি। মিয়া বিদ্বেষ, মুছলমান বিদ্বেষ, মদনী বিদ্বেষ এইবোৰেই অসমৰ সমাজ জীৱন আৰু ৰাজনীতিত এতিয়া হট টপিক। যিয়ে যিমান বেছি মুছলমান বিদ্বেষ প্ৰকট কৰিব পাৰিব, যিয়ে যিমান বেছি মিয়া বিদ্বেষ প্ৰকট কৰিব পাৰিব, আৰু শেহতীয়াকৈ যিয়ে যিমান বেছি মদনী বিদ্বেষ প্ৰকট কৰিব পাৰিব, সিয়েই হৈ পৰিব অতি বেছি জাত্যাভিমানী। আৰু এতিয়া অসমত চলিছে এই নিজকে জাত্যাভিমানী হিচাপে প্ৰতিষ্ঠিত কৰাৰ এটা প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাৰ দৌৰখনত কিছুমান ব্যক্তি ইমান বেছি অভ্যস্ত হৈ পৰিছে যে তেওঁলোকে মদনীক সমালোচনা কৰিবলৈ গৈ কৈছে যে মদনীৰ প্ৰতিটো কামেই ৰাষ্ট্ৰবিৰোধী, মদনী মৌলবাদীৰ পৃষ্ঠপোষক। আজীৱন ছাত্ৰ নেতাৰ ভাওজোৰা যিগৰাকী ব্যক্তিয়ে চান্দা সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিছে, যিগৰাকী এগৰাকী ধোদ, সেইগৰাকী আজীৱন ছাত্ৰ বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ছাত্ৰগৰাকীক মুকলিভাৱে প্ৰত্যাহ্বান জনাই সুধিছো যে তেওঁৰ কলিজা হবনে এই কথা প্ৰমাণ কৰিবলৈ যে মদনীৰ কোনবোৰ কাম ৰাষ্ট্ৰবিৰোধী, মদনী কিদৰে মৌলবাদীৰ পৃষ্ঠপোষক, এই কথাবোৰ প্ৰমাণ কৰিবলৈ দম আৰু সাহস সেইগৰাকী আজীৱন বৃদ্ধ ছাত্ৰগৰাকীৰ হবনে, নে কেৱল ভাটৌ চৰাইৰ দৰে কোনোবাই দিয়া শ্ৰুতলিপি মতে কাৰোবাৰ শ্ৰুতলিপি শুনি ভাটৌ চৰাইৰ দৰে কেইটামান শব্দ আওৰাই তেওঁৰ গোটেই জীৱনটো পাৰ কৰিব। তেওঁক মুকলিভাৱে সুধিছো যে তেওঁৰ জীৱিকাৰ উৎস কি, নে কেৱল চান্দা সংস্কৃতিক প্ৰাধান্য দি চান্দা সংগ্ৰহ কৰি নিৰ্লজ্জৰ দৰে পৰজীৱী হৈ তেওঁ জীৱন নিৰ্বাহ কৰে। এই যিসকলে চান্দা কালেকশ্যন কৰি সংগঠন খুলি চান্দাৰ নামত মানুহক দাবী ধমকি দি যিসকলে ধন সংগ্ৰহ কৰি যিসকলে জীৱিকা নিৰ্বাহ কৰে, এইসকল হৈছে অসমৰ জাতীয় আৱৰ্জনা, এইবোৰ হৈছে অসমৰ ৰাজ্যিক আৱৰ্জনা। এইসকলৰ মন মগজু কেৱল মুছলমান বিদ্বেষেৰে ভৰা। তেওঁলোকে ভাবে যে তেওঁলোকৰ বক্তব্যত যিমান বেছি মুছলমান বিদ্বেষ তেওঁলোকে প্ৰকট কৰিব পাৰিব, সিমানেই তেওঁলোকৰ সেই চান্দা তোলাৰ বজাৰখন ভাল হ'ব। নহলে আজীৱন ছাত্ৰ নেতাৰ ভাওজোৰা এই বৃদ্ধ ছাত্ৰগৰাকীয়ে আজিলৈ এই 70 বয়সতো তেওঁ নিজকে ছাত্ৰ বুলি কৈ একো নকৰাকে ধুদৰ দৰে থাকি কেৱল চান্দা সংস্কৃতিৰ ওপৰত জীৱন নিৰ্বাহ কৰা এইসকলৰ স্পৰ্ধাটো ইমান যে স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৃক্ত এটা পৰিয়ালৰ যিসকল সদস্য তেওঁলোকে ৰাষ্ট্ৰবিৰোধী কাম কাজত লিপ্ত থকা বুলি কয়। আজি অসমৰ পৰিৱেশটো এনেকুৱা হৈছে যে অসমত মুছলমান বিদ্বেষ বিয়পায়, মিয়া বিদ্বেষ বিয়পায়, মদনী বিদ্বেষ বিয়পায়। কা 2.0 এতিয়া অসমক চৰকাৰে উপহাৰ দিলে, য'ত কোৱা হৈছে যে 2024 চনৰ 31 ডিচেম্বৰলৈ যিসকল অসমত আহিছে, যিসকল হিন্দু, সেইসকলক এইখন দেশত থাকিবলৈ দিয়া হ'ব বা অসমত তেওঁলোকক সংস্থাপিত কৰা হ'ব। লগতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা অমুছলমান ব্যক্তিসকলৰ নাগৰিকত্বৰ যি আবেদন, সেই আবেদনৰ ম্যাদ 10 বছৰলৈ বৃদ্ধি কৰা হ'ল। পদে পদে অসম চুক্তিক ভুলুণ্ঠিত কৰা, পদে পদে অসম চুক্তিক অৱমাননা কৰা চৰকাৰৰ এনেধৰণৰ হঠকাৰী আৰু খিলঞ্জীয়া বিৰোধী, জাতি ধ্বংসী, অসম বিৰোধী
এনেবোৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিৰুদ্ধে এই চান্দাজীৱী এই সংগঠনবোৰৰ ভূমিকা এতিয়া লক্ষণীয় হ'ব নে কেৱল প্ৰতিবাদৰ নামত কেইটামান শ্ৰুতলিপি টিভি কেমেৰাৰ বুমৰ আগত চিঞৰ বাখৰ কৰি তেওঁলোকৰ দায়িত্ব সামৰিব সচেতন অসমবাসীয়ে এই কথাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব যে যিসকলে সততে মুছলমান বিদ্বেষ বিয়পাবলৈ চিঞৰ বাখৰ হুলস্থুল কৰি থাকে বা হাতে কামে মুছলমানসকলক খেদি পঠিওৱাৰ নামত উদ্ভণ্ডালিবোৰ কৰি থাকে সেইসকলে চৰকাৰক এনে জাতি বিৰোধী এনে জাতি ধ্বংসী এই সিদ্ধান্তৰ বিৰুদ্ধে কি ভূমিকা গ্ৰহণ কৰে এই কথা কিন্তু লক্ষণীয় হ'ব জাতি গঢ়াৰ নামত অসম গঢ়াৰ নামত অসমত হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ নামত যি এক আখৰা চলিছে সেই আখৰাই অসমক পৰৱৰ্তী সময়ত দ্বিতীয় ত্ৰিপুৰা কৰিব এই কথা একেবাৰেই 100% সত্য আজিৰ অসমীয়াই হয়তো এই কথা বুজিব পৰা নাই কিন্তু এটা সময়ত এই অসমৰ প্ৰতিজন অসমীয়াই এই কথা উপলব্ধি কৰিব যে এই চৰকাৰে যিবোৰ সিদ্ধান্ত লৈছে এই গোটেইবোৰ সিদ্ধান্ত কেৱল অসম বিৰোধী সিদ্ধান্ত উচ্ছেদৰ নামত বৈধ ভাৰতীয়সকলক যি ধৰণে নিৰ্যাতন কৰা হৈছে সেই নিৰ্যাতনক একাংশই হাত চাপৰি বজাইছে চৰকাৰক সমৰ্থন দিছে আৰু সেই একেখন চৰকাৰে এতিয়া হিন্দুসকলক সংস্থাপিত কৰাৰ নামত কা 2.0 এতিয়া অসমক উপহাৰ দিছে ইমানবোৰ নাটক কৰাৰ কোনো প্ৰয়োজন নাই গোটেই বিশ্বত যিমান হিন্দু মানুহ আছে গোটেই হিন্দু মানুহক ভাৰতবৰ্ষত আনি বা অসমত আনি সংস্থাপিত কৰিলেই গোটেই লেঠাটো শেষ হৈ যাব এই গোটেইবোৰ কাৰ্যকলাপ কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত কৰি থকা হৈছে এই কথা হয়তো বিবেকবান মানুহসকলে উপলব্ধি কৰিছে যদিও যিসকলে চান্দাৰ ওপৰত জীৱন নিৰ্বাহ কৰে এই হাৰ মৰ্ম বুজি নোপোৱা যিসকলৰ মন মগজু কলুষিতৰে পূৰ্ণ কেৱল মুছলমান বিদ্বেষেৰে যিসকলৰ মগজু পূৰ্ণ সেইসকলে এই কথাবিলাক উপলব্ধি কৰিব পৰা নাই আজি একাংশই মুছলমানক গালি পাৰি মিয়াক গালি পাৰি মদনীক গালি পাৰি আত্মসন্তুষ্টি লাভ কৰিছে সেইসকলক প্ৰশ্ন কৰিছো যে আজি তেওঁলোকৰ জাত্যাভিমান কলৈ গ'ল যেতিয়া 1971 চনৰ 25 মাৰ্চক ভিত্তিবৰ্ষ হিচাপে মানি লৈ অসম চুক্তি সম্পাদিত হৈছিল আৰু যিসমূহ দল সংগঠনে এই অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব বুলি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল সেইসকলৰ দাবীক সম্পূৰ্ণ নস্যাৎ কৰি এতিয়া 2024 চন পৰ্যন্ত বিদেশীক আদৰি লোৱাৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে কি ভূমিকা গ্ৰহণ কৰিব নে কেৱল জাত্যাভিমানৰ নামত মুছলমান বিদ্বেষ মিয়া বিদ্বেষ মদনী বিদ্বেষ বিয়পাই তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰিব আজি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো অসমত বসবাস কৰা বৈধ ভাৰতীয় মিয়া অথবা মুছলমানে কেতিয়াও নিবিচাৰে যে 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ কোনোবা মুছলমান বিদেশী আহক বা থাকক মিয়া অথবা এই মুছলমানসকলৰ স্পষ্ট অভিমত হৈছে অসম চুক্তি মতে 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা অবৈধ বাংলাদেশী অথবা অবৈধ বিদেশী ভাৰতবৰ্ষত আছে সি লাগিলে হিন্দু হওক অথবা মুছলমান হওক সেইসকল বিতৰণ হ'বই লাগিব এই ক্ষেত্ৰত মিয়া আৰু মুছলমানসকলে 1971 চনৰ 25 মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা বা অসমত থকা বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা কৰিবলৈ প্ৰস্তুত কিন্তু বিদেশীৰ নাম লৈ এই যে বৈধ ভাৰতীয়সকলক যি ধৰণে নিৰ্যাতন কৰি থকা হৈছে এই কথা ঘোৰ নিন্দা কৰিছো ঘোৰ বিৰোধিতা কৰিছো আজি কোৱা হৈছে যে উচ্ছেদ যিসকলক কৰা হ'ল সেইসকল অবৈধ নাগৰিক গেৰুৱা শিবিৰৰ ভৃত্য কিছুমানে টিভিৰ টক শ্ব'ত কৈছে যে এইসকলক এতিয়া ভাৰতবৰ্ষৰ পৰা বিতৰণ কৰিব লাগে চৰকাৰৰ হৈনে এজেণ্ডা হৈছে যিসমূহ ব্যক্তিক উচ্ছেদ কৰা হৈছে সেইসকলক এতিয়া তেওঁলোকে বিতৰণ কৰিব কি আইনৰ ভিত্তিত
কি আইনৰ ভিত্তিত আইন নজনা এই জধামূৰ্খ বিলাকে যেতিয়া টিভি কেমেৰাৰ আগত এই কথাবোৰ কয় আমাৰ তেতিয়া অকণমান লাজ লাগে এওঁলোকলৈ পুতৌ জন্মে এওঁলোকৰ জ্ঞানৰ এই দৈন্যতা দেখি আমি লাজ পাওঁ